নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। এই বছৰৰ বাজেটত অংগনবাড়ী শ্ৰমিকৰ চাহিদা অন্তৰ্ভুক্ত হ'ব পাৰে। এই বাজেটত দাখিল কৰিব মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট। 22 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব 18 সংখ্যক লোকসভাৰ প্ৰথম বাজেট অধিৱেশন আৰু 12 আগষ্টলৈকে চলিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে চৰকাৰৰ পৰামৰ্শ মতে 2024 চনৰ বাজেট অধিৱেশনৰ বাবে 22 জুলাইৰ পৰা 12 আগষ্টলৈ সংসদৰ দুয়োটা সদনৰ বৈঠক আহ্বান কৰাৰ প্ৰস্তাৱত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অনুমোদন জনাইছে। অনুমান কৰা হৈছে যে জুলাই মাহত দাখিল হ'বলগীয়া বাজেটত চৰকাৰে গাঁও, দৰিদ্ৰ কৃষক, কৰ্মচাৰীকে ধৰি সমাজৰ প্ৰতিটো শ্ৰেণীকে উপহাৰ দিব। ইয়াৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটৰ পূৰ্বে বিভিন্ন বিভাগৰ সৈতে বৈঠকত মিলিত হৈছে। তদুপৰি অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ কাৰণেও এই বাজেটত এক বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ট্ৰেড ইউনিয়নৰ যৌথ বেনাৰত TUCCয়ে শিশু উন্নয়ন বিভাগত সন্মানীয় কাম কৰা অংগনবাড়ী কৰ্মী আৰু স্বাস্থ্য বিভাগৰ আশা কৰ্মী আৰু পেৰা শিক্ষকক নিয়মীয়াকৰণৰ দাবী জনাইছে।